ৰাজীৱ ভৱনৰ দৃশ্য এয়া দলীয় কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰিছে আৰু বৰ্তমান এনেকৈ বেনাৰ পোষ্টাৰ ফালি তেওঁলোকে ক্ষোভ উজাৰিছে আৰু এই যি ক্ষোভ এই ক্ষোভ বৰ্তমান বহিঃপ্ৰকাশ ঘটিছে খাৰুপেটীয়া ৰাজীৱ ভৱনতে পোনপটীয়া সম্প্ৰচাৰ এয়া দৰ্শকসকলক আমি দেখুৱাইছোঁ টি নিউজ অসম দৰ্শকসকলক ইতিমধ্যে দেখুৱাইছোঁ এয়া উত্তপ্ত পৰিস্থিতি বৰ্তমান খাৰুপেটীয়া ৰাজীৱ ভৱনত বিৰাজ কৰিছে এয়া উত্তপ্ত হৈ পৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱন নিৰ্দলীয় ভৱন বুলি তেওঁলোকে ঘোষণা কৰিব কি ক'ব আজি বেনাৰ পোষ্টাৰ ফালিছে ক্ষোভিত হৈ পৰিছে আৰু গৌৰৱগৈ মুৰ্দাবাদ শ্লোগান দিছে কি ক'ব এতিয়া আমাৰ ক'বলৈ ভাষা নাই কি ক'ম ইমান দিন কংগ্ৰেছ আমি কৰি আহিছোঁ আজি ইয়াত ৰাইজৰ দলৰ কোনো ভেটি নাই আমি কংগ্ৰেছ ইমান কষ্ট কৰি কংগ্ৰেছ কৰিছোঁ 12জন মানুহ আমাৰ দাবীদাৰ লাখ লাখ টকা খৰচা কৰি আহিছে আমি মানসিকভাৱে আজি হাৰাশাস্তি পাই আছোঁ খুব বেয়া পাইছোঁ আমি এতিয়া ক'বলৈ আমাৰ ভাষা নাই আমি এতিয়া কি ক'ম আৰু চাইছে কৰ্মীবিলাক কি কৰি আছে আমি নিৰ্দলীয় প্ৰাৰ্থীয়ে ভৰিব প্ৰাৰ্থী দিব এতিয়া আলোচনা হৈ আছে চাওঁ আলোচনাত কাক বনোৱা যায় এই নিৰ্দলীয় প্ৰাৰ্থী হোৱাটো নিশ্চিত হ'ব নিশ্চিত কি কৈছে নিৰ্দলীয় প্ৰাৰ্থী দিয়াটো নিশ্চিত হ'ব এয়া আচলতে দলীয় কৰ্মীসকলক খুব বৰ্তমান তেওঁলোকে বহিঃপ্ৰকাশ ঘটিছে আৰু কংগ্ৰেছৰ যি হাইকমাণ্ডৰ প্ৰতি বিশ্বাস হেৰুৱাইছে বৰ্তমান আৰু ৰাইজৰ দলক সম্পূৰ্ণৰূপে এৰি দিয়া হৈছে দলগড় সমষ্টি এই খবৰৰ পিছতেই এনেকৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱনৰ প্ৰাংগণত চৌহদত এনেকৈ গৌৰৱ গগৈ মুৰ্দাবাদ শ্লোগানেৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱন জুই জ্বলিছে খাৰুপেটীয়া ৰাজীৱ ভৱনত বৰ্তমান জুই জ্বলিছে জুয়ে আচলতে আগুৰি ধৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱন আৰু নিৰ্দলীয় ভৱন বুলি তেওঁলোকে ঘোষণা কৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱন এতিয়া ৰাজীৱ ভৱন হৈ থকা নাই নিৰ্দলীয় ভৱন বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু উত্তাল হৈ পৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱন দলীয় কৰ্মীসকলৰ যি ক্ষোভ এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আজি ৰাইজৰ দলক যি এৰি দিয়াৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ পিছতেই যেনে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে খাৰুপেটীয়া ৰাজীৱ ভৱনত আৰু দলীয় নেতৃত্বসকলে তেওঁলোকে বৈঠকত মিলিত হৈছিল বৈঠকত মিলিত হৈ নিৰ্দলীয় প্ৰাৰ্থী পক্ষেপত তেওঁলোকে এই সিদ্ধান্ত লৈছে তাৰপিছতেই বাহিৰত ওলাই আহিয়ে এনেকৈ তেওঁলোকে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে খাৰুপেটীয়াৰ ঘটিছে কি ক'ব দাদা আজি আপোনালোকে উত্তপ্ত কৰিছে ৰাজীৱ ভৱন কি ক'ব প্ৰথম কথাটো হৈছে কি আমাৰ এইটো ক্ষোভৰ বহিঃপ্ৰকাশ কৰাটো একদম স্বাভাৱিক কংগ্ৰেছ কৰ্মীয়ে ইমান কষ্টৰ পিছত ইমান প্ৰতিদান ইমান ত্যাগ দিয়াৰ পিছত যদি তেওঁলোকে আমাৰ অন্তৰৰ মনৰ ভাষণটো তেওঁলোকে যদি বুজিব পৰা নাই আমাৰ ভাষা যদি তেওঁলোকে বুজিব পৰা নাই এইটো অত্যন্ত দুখজনক আৰু বেদনাজনক আজি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ বুকুত জুই জ্বলিছে আৰু এইটোৱে স্বাভাৱিক আৰু এইটোৱে এয়া আচলতে খুব তেওঁলোকৰ যি ক্ষোভৰ বহিঃপ্ৰকাশ বৰ্তমান ঘটিছে আৰু দলগড় সমষ্টিত বৰ্তমান কংগ্ৰেছৰ প্ৰতীক নাথাকে বুলি কোৱাৰ পিছতে এনেকুৱা ধৰণৰ আমাৰ APCCৰ হাইকমাণ্ডৰ লগত সিদিনা আমি বহিছিলোঁ আজি 3 দিনমান আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি ঢেকীয়াজুলিত গৈ কেনে বহিছিলোঁ মই নিজে প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ লগত কেইবাজন কাউন্সিলৰ আছিলে আমাৰ লগতে জিলা পৰিষদৰ সদস্য আছিলে আমাৰ লগত দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী চাহাব আছিলে আমাৰ দলগাঁও সমষ্টিৰ যুৱ নেতা আইনুল হক চাহাব আছিলে তেখেতসকলৰ সন্মুখত মই গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা অনুৰোধ কৰিছিলোঁ যে আমাৰ দলগাঁও সমষ্টিত মিত্ৰজোঁটত এৰি দিলে আমাৰ কোনো ৰাইজে মানি নলয় আমাৰ কোনো প্ৰতিনিধিয়ে মানি নলয় মই গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখতে মোৰ ভৰিৰ জোতা খুলি কেনে খালী ভৰিৰে মই মাটিত থিয় হৈ কেনে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ দলগাঁও সমষ্টিত আপুনি কংগ্ৰেছৰ প্ৰতীকখন ৰাখি দিয়ক আৰু এই ৰাখাৰ দায়িত্ব আপোনাক আমি দিছোঁ আপোনাক হাতে ভৰিয়ে অনুৰোধ কৰি কৈছোঁ যে আমাৰ দলগাঁও সমষ্টিত যদি মানে মিত্ৰজোঁটক এৰি দিয়া হয় কেতিয়াও আমাৰ ৰাইজে মানি নলয় আৰু আমিও মানি নলওঁ এই ভুল আপুনি নকৰিব আমাৰ দলগাঁও সমষ্টিৰ গাৰ্জেন হৈ আপুনি অলপ ফাইট দিয়ক আৰু আমাৰ দলগাঁও সমষ্টিত এটা কংগ্ৰেছী প্ৰতীক আপুনি ৰাখি দিয়ক হ'ব পাৰে 10জন মানুহ কেণ্ডিডেট হ'ব পাৰে 12জন কেণ্ডিডেট যিকোনো এটা মানুহক আপোনালোকে কেণ্ডিডেট হিচাপত বাছনি কৰি দিয়ক আমি তাকে আঁকোৱাই লৈ আমাৰ দলগাঁও সমষ্টিৰ পৰা এটা বিধায়ক আপোনাক আমি সন্মান কৰিম আপোনাক এটা গিফ্ট দিম বুলি কেনে আমি প্ৰতিশ্ৰুতি দি আহিছোঁ মৰ্মান্বিত হৈ কেনে আমাৰ ৰাইজে আজি কণ্ট্ৰলত নাই আজি আমাৰ ঘৰৰ এজনকে মুৰব্বী মানুহ ঘৰৰ এজনকে সন্তান মৰি যোৱাৰ নিচিনা আমি মৰ্মান্বিত হৈছোঁ আপোনালোকে সঁচাকৈ জানে এই ৰমজান মাহত আমি
ইমান ত্যাগ দিছো, ইমান বিনিময় দিছো, ইমান কুরবানি করার সত্ত্বেও আমার এপিসিসির কোনো লিডারে আমাক গুরুত্ব দিয়ে নাই। আমি গৌরৱ গগৈ ডাঙৰীয়াক ভাবিছিলো সৎ চিন্তা কৰি এটা নেতৃত্ব তেওঁ ল'ব, সৎ মনৰ ভাৱ লৈ কেনে আমাৰ অসমৰ এজন লিডাৰ হৈ তেওঁ ওলাই আহিছে। আজি যোনটো আমি প্ৰমাণ পালো, আমাৰ অখিল গগৈ ডাঙৰীয়া দুৰ্নীতি কৰা এজন ব্যক্তি। তেখেতে আমাৰ এই ইউডিএফ দলৰ পৰা কোটি কোটি টকা লৈ কেনে এই সমষ্টিখন দাবী দিছে। গৌৰৱ গগৈ আমাৰ এই দলগাঁও সমষ্টি লৈ কেনে এটা হেতালি খেলিছে। এই হেতালি খেলাৰ জবাব আমাৰ ৰাইজে দিব। এই হেতালি খেলাৰ জবাব দিব কাৰণে আমি থিয় হৈছো। আগন্তুক ইলেকশ্যনত আপোনালোকে চাব, এই আমাৰ দলগাঁও সমষ্টিৰ পৰা দিনতলীয়া কেণ্ডিডেট বিপুল ভোটত জয়যুক্ত কৰিলে, যেনেদৰে অপমান কৰিলে, সেই অপমান কেতিয়াও সহ্য কৰা নহব। অপমান কৰিছে আজি যেনেদৰে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক যেনেদৰে তেওঁলোকে যেনেদৰে দি দিছে, আৰু আমাৰ তাতে আটাইতকৈ বেছি সন্দেহ হৈছে যে আমাৰ অখিল গগৈ ডাঙৰীয়া বিজেপিৰ লগত মিলি আমাৰ যিটো জিকা চিট, গৌৰৱ গগৈৰ ভূমিকা কি? গৌৰৱ গগৈৰ ভূমিকা কি? কি কৈছে? গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূমিকা কি? চাওক, গৌৰৱ গগৈ ডাঙৰীয়া ইয়াতে ভালদৰে চাব লাগিছিল। আমাৰ এইখন সমষ্টিৰ পৰা প্ৰাক্তন চিফ মিনিষ্টাৰ আছে, অসমৰ ভিতৰত মহিলা চিফ মিনিষ্টাৰ আছে, আমাৰ ইয়াতে তিনিবাৰৰ বিধায়ক আছে, মন্ত্ৰী আছে। তাক সত্ত্বেও মই আগতো কৈছো যে আমাৰ ইয়াতে পঞ্চায়ত আটাইতকৈ বেছি শক্তিশালীভাৱে আমি পঞ্চায়ত যিসকল সদস্য আছে তেওঁলোকক জিকুৱাই লৈছো। লোকসভাত আটাইতকৈ বেছি ভোট প্ৰদান কৰাই তেওঁলোকক ইয়াৰ পৰা গিফ্ট দিছো। সেইখিনি চাই গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু আমাৰ দলগাঁও সমষ্টিত এৰি দিব নালাগিছিল। আৰু হয়, অখিল গগৈ ডাঙৰীয়াই যিদৰে আকৰগোচ হৈ কেনে তেওঁলোকে আমাৰ দলগাঁৱৰ চিটটো আমাৰ বুকুৰ ভিতৰৰ পৰা কলিজা যেনেকৈ কাঢ়ি ল'লে, সেইদৰে আমাৰ এই চিটটো যেনেদৰে কাঢ়ি ল'লে অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অখিল গগৈ ডাঙৰীয়াই দলগাঁও সমষ্টিৰ ৰাইজৰ অভিশাপ লৈ গোটেই জীৱন বাচি থাকিব লাগিব। এইটো আপোনালোকৰ মাধ্যমেদি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছো। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ভূমিকা ল'ব লাগিছিল আমাৰ দলগাঁও সমষ্টিটো লৈ, সেই ভূমিকা গৌৰৱ গগৈ বা সেই ষ্টেণ্ডটো গৌৰৱ গগৈ ডাঙৰীয়াই লোৱা নাই। আৰু ইয়াতকৈ বেছি কি কৰিব লাগে? আমি নিজৰ ডিঙিটো কাটি দিলে তেওঁলোকে বিশ্বাস কৰিব নেকি? নিজৰ ডিঙি কাটি দিম, তেতিয়া বিশ্বাস কৰিব যে দলগাঁও সমষ্টিটো আমাক লাগে, আমি দলগাঁও সমষ্টিৰ বাবে কিমান কৰিছো। পৰৱৰ্তী সিদ্ধান্ত কি হ'ব আপোনালোকৰ? পৰৱৰ্তী সিদ্ধান্ত আমাৰ সিহঁতৰ কথা আছিল, বিৰোধী পক্ষ কৈ আছিল 12টা মতামত ল'ব। এইটো কেতিয়া নহয়, 12জনৰ ভিতৰত এটা কেণ্ডিডেট হ'ব, আৰু এই 12জন মিলি আমি এটা কেণ্ডিডেট তৈয়াৰ কৰিম, আৰু সেই যোদ্ধা লৈ আমি ফিল্ডত নামিম। আমি বহুত ভোটত ব্যৱধানত দলগাঁও সমষ্টিখন উদ্ধাৰ কৰিম বুলি একদম আশাবাদী। এটা অভিযোগ আহিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰৰ লগত দলগাঁও আৰু বীণা গান্ধী মেনেজ। মই ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে অজ্ঞাত। মই ইয়াৰ ওপৰত কোনো ধৰণৰ কমেণ্ট দিব বিচৰা নাই, কাৰণ তাৰ লগত সেইটো সমষ্টিৰ লগত আমাৰ এইটো সমষ্টিৰ কোনো সম্পৰ্ক আছে বুলি মই বেলেগ কোনোবাই ভাবে। বৰ্তমান মন্ত্ৰী এম এল এৰ পুত্ৰক বা জীয়েকক প্ৰাৰ্থিত্ব দিয়াৰ অভিযোগ কংগ্ৰেছৰ তালিকাত প্ৰকাশ পাইছে, কি ক'ব? চাওক, প্ৰথম কথাটো হৈছে মই সেই হিচাপত দলীয় বিৰোধ মই কৰিব নোৱাৰো, কাৰণ কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব দিব, কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব দিব আৰু কাৰ পুত্ৰই টিকেট পাব সেইটোৰ আমি টিকা লৈ বহা নাই। আমাক লাগে দলগাঁও সমষ্টি। দলগাঁও সমষ্টিৰ ওপৰত আপুনি যি প্ৰশ্ন কৰে মই তাৰ উত্তৰ দিম। দলগাঁও সমষ্টিত পৰৱৰ্তী সিদ্ধান্ত কি হ'ব আপোনালোকৰ? সিদ্ধান্ত একেটাই হৈছে, ৰাইজে ইতিমধ্যে আপোনালোকক জনাই দিছে, দলগাঁও সমষ্টিত এইবাৰ আমি একজোট। মানুহে কৈ আছে, বিৰোধীয়ে কৈ আছে যে আমি 12টা কেণ্ডিডেট আছে, নহয়, আমি সকলোৱে একজোট হয়। আৰু ইলিয়াছ আলী ছাৰৰ দিনত যিটো হৈছিল সেইটোৰ পুনৰাবৃত্তি এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দিব। কংগ্ৰেছে অখিলৰ পৰা টকা লৈ দলগাঁও সমষ্টিৰ ৰাইজৰ দলক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি অভিযোগ স্বাভাৱিক কথা। কংগ্ৰেছৰ বিৰুদ্ধে এইটো অভিযোগটো বা সন্দেহ কৰাটো সাধাৰণ কথা, সেইটো সন্দেহ কৰিবই, কাৰণ এনেকুৱা এটা জিকিব পৰা সমষ্টিটো তেওঁলোকে এৰি দিয়াটো কেতিয়াও একদম কল্পনাৰ অতীত। আমি কংগ্ৰেছ কৰ্মীয়ে কেতিয়াও ভাবা নাই যে এইটো হ'ব। এইটো একদম গৌৰৱ গগৈ সাম্প্ৰদায়িকতাবাদৰ পৰা আঁতৰত থাকক। হিমন্ত বিশ্ব শৰ্মাতকৈ অতি কঠোৰ সাম্প্ৰদায়িক গৌৰৱ গগৈ ডাঙৰীয়া।